ঈশ্বৰ পুত্ৰৰ ঐশ্বৰিক শক্তি পুনৰ প্ৰমাণ কৰিলে এটি ফেঁচাই। ফেঁচাটোৱে দেখুৱালে জুবিনৰ প্ৰতি থকা অবুজ শ্ৰদ্ধা। এইখন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটো। প্ৰাণৰ শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলিৰ বাবে লংকাৰ ২ নম্বৰ কাকী ভৱানন্দ শইকীয়াৰ ঘৰত এনেদৰে ৰাখিছে ফটোখন। কিন্তু এটা ফেঁচা আহি জুবিনৰ ফটোখনৰ তলতে থকা গামোচাখনত বহি লয়। মানুহৰ প্ৰতি ভয় নাই ফেঁচাটিৰ। মানুহে চুলেও কোনোপধ্যে উৰি নাযায় ফেঁচাটিয়ে। জুবিন গাৰ্গক ভালপোৱা ফেঁচাটি চাবলৈ ভৱানন্দ শইকীয়াৰ ঘৰত ভিৰ কৰিছে অগণন লোকে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যে কোনো সাধাৰণ লোক নাছিল, ইতিমধ্যে বহু প্ৰমাণ ৰাইজে দেখিবলৈ পাইছে। জুবিনৰ মৃত্যুৰ পিছত জীৱ-জন্তু চৰাই চিৰিকটিয়ে নিজৰ নিজৰ ভাষাৰে দেখুৱাইছে ঈশ্বৰ পুত্ৰৰ প্ৰতি থকা ভালপোৱা। লংকাৰ পৰা কৃষ্ণ হাজৰিকা, অসম লাইভ 24।